হেল্ল' এভৰিৱান, ইকুইপাত চাইন্সলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি 1 মিনিটৰ ভিতৰত আমাৰ যি মানুহৰ দেহত যি গেছিয়াছ এক্সচেঞ্জ হয়, অৰ্থাৎ আমাৰ দেহত যি শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়া চলি থাকে, অৰ্থাৎ অক্সিজেন আমি লওঁ আৰু কাৰ্বন ডাই অক্সাইড আমি এৰি দিওঁ, এই গোটেই প্ৰক্ৰিয়াখিনি কিদৰে হয় আৰু গেছিয়াছ এক্সচেঞ্জ কিদৰে হয় আমি অকণমান বুজিব চেষ্টা কৰোঁ। হওক, তাৰ কাৰণে আমি প্ৰথম আমাৰ যিটো লাংছ আছে, আমাৰ হাওঁফাওঁ আছে, সেই ষ্ট্ৰাকচাৰটো আমি অকণমান চাব লাগিব। এয়া হৈছে আমাৰ এটা হাওঁফাওঁ, এয়া হৈছে আমাৰ কি এটা আমাৰ হাওঁফাওঁৰ ছবি। হাওঁফাওঁত আমাৰ কি হয়, এনেকৈ আমাৰ ট্ৰেকিয়াৰ থ্ৰুদি এনেকৈ কি হয়, আমাৰ অক্সিজেন বা আমাৰ কাৰ্বন ডাই অক্সাইড কি হয় এনেকৈ আহে, ইয়াৰ অহা যোৱা ৰাস্তা। তাৰপিছত আপোনাৰ এই ট্ৰেকিয়াৰ পৰা আহি পেলাই এই ট্ৰেকিয়াডাল দুটা ভাগত ভাগ হৈ যায় বা এনেকৈ মানে ভাগ হৈ যায়, যাক আমি কি বুলি কওঁ, আমি ব্ৰংকাছ বুলি কওঁ। আৰু এই ব্ৰংকাছসমূহ আকৌ বহুত সৰু সৰু ভাগত ভাগ হৈ পেলাই কি হয়, ব্ৰংকিয়ললৈ ৰূপান্তৰ হয়। আৰু এই ব্ৰংকিয়লসমূহ একদম শেষত গৈ পাই কি, ইয়াক এই যিটো একদম লাষ্ট পাৰ্ট আছে তাক আমি কি বুলি কওঁ, এলভিঅলি বুলি কওঁ, হয় নে নহয়? কিছুমান সৰু মনা সদৃশ এই এলভিঅলিসমূহ ইয়াত মই ভালকৈ ডাঙৰ মানে এটা এলভিঅলি ইয়াত ডাঙৰকৈ দেখুৱাইছোঁ। চাওক, এলভিঅলিটোত কি হৈছে, ইয়াত আপোনাৰ কি হ'ব যে অক্সিজেনৰ পৰিমাণ বেছি থাকিব, কাৰণ এইফালৰ পৰা অক্সিজেনবিলাক আহিছে আৰু এয়া আমাৰ দেহৰ পৰা অহা, ইয়াত কি থাকিব, CO2 বা কাৰ্বন ডাই অক্সাইডবিলাক থাকিব। গতিকে যিহেতু ইয়াত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি, গতিকে ইয়াৰ পৰা ইয়ালৈ কাৰ্বন ডাই অক্সাইডবিলাক যাব আৰু অক্সিজেনবিলাক ইয়াৰ পৰা ইয়ালৈ আহিব, আৰু এই ধৰণে আমাৰ কি হ'ব, গেছিয়াছ এক্সচেঞ্জ হ'ব। গতিকে এই ধৰণৰ সৰু সৰু কনচেপ্টবিলাক আমি কম সময়ত বুজিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এইসমূহ ভালকৈ জানিবলৈ আমাৰ ভিডিঅ'টো লাইক কৰক। থেংক ইউ, ধন্যবাদ।